Hello everyone. এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে CWৰ জৰিয়তে কিদৰে কাউন্সেলিং প্ৰচিডিউৰত অংশগ্ৰহণ কৰিব লাগে তাৰ ষ্টেপ বাই ষ্টেপ এনালাইচিছ এই ভিডিঅ'টিৰ মাজেৰে আমি লৈ আহিছোঁ। চ' এই ভিডিঅ'টিৰ যিখিনি পৰ্চন দেখুওৱা হৈছে গোটেইখিনি পৰ্চন ভিডিঅ'টিৰ ডিছক্ৰিপশ্যনত পাই যাবা, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। চ' এই ৱেবছাইটটোত অহাৰ পিছতে চইচ ফিলিং লগইনত ইয়াতে ক্লিক কৰিব লাগিব আৰু ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব কলেজসমূহৰ চইচ কৰাৰ কাৰণে। তো এই প্ৰচিডিউৰটো কেনেকৈ হ'ব তাৰ কাৰণে আমি ভিডিঅ'টি বনাইছোঁ আৰু ভিডিঅ'টি শেষলৈ চাবা, গোটেই যাতে তোমালোকৰ ইনফৰ্মেশ্যনবোৰ ক্লিয়াৰ হৈ যায় আৰু তোমালোকৰ ডাউটছ কিবা থাকিলে আমাক কমেণ্ট বক্সত নিশ্চয় জনাবা। আহকচোন আমি ভিডিঅ'টি আৰম্ভ কৰোঁ ইয়াৰ পৰা। চ' যেতিয়া তোমালোকে মেনুৱেলখন দিয়া হৈছে, চ' মেনুৱেলখন বিটেক প্ৰগ্ৰামৰ কাৰণে প্ৰথমতে কি কৰিব লাগিব, ক্লিক অন দ্য চইচ ফিলিং বাটন। মই যেতিয়া বাটনটো দেখালোঁ চইচ ফিলিং বাটনত ক্লিক কৰিব লাগিব। তাৰপিছত এনেকৈ কেইটামান ষ্টেপ খোলা যাব। প্ৰথম ষ্টেপ কি দিব লাগিব, লগ ইন টু দ্য পৰ্টেল উইথ ইউৰ CW ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ। তাৰপিছত দিব লাগিব ভেৰিফাই ৰেজিষ্ট্ৰেশ্যন এণ্ড পাৰ্চনেল ডিটেইলছ। তাৰপিছত ফিল আপ কোৱালিফিকেশ্যন ডিটেইলছ, choose college preferences and upload necessary documents, then complete your registration process by clicking provisional submit, after that the payment. Okay, so আমি step by step বস্তুখিনি চাওঁ। প্ৰথমতে লগইন কৰিব লাগিব। লগইন এনেকুৱা ধৰণৰ এখন উইণ্ডোজ খোলা যাব। এনেকুৱা উইণ্ডোখনত প্ৰথমতে কি আহিব, লগইন ইন দ্য পৰ্টেল এণ্টাৰ CW ৰোল নাম্বাৰটো দিব লাগিব, লগতে ডেট অফ বাৰ্থ, লগতে ইয়াত যিটো চিকিউৰিটি কোড দিয়া হৈছে সেইটো দিব লাগিব। দেন লগইন হ'ব। দেন কেণ্ডিডেট ডেছবৰ্ড, ইয়াত কি দিয়া হৈছে, আফটাৰ লগইন ক্লিক অন দ্য বাটন মাৰ্ক বিল' টু কমপ্লিট দ্য ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। চ' ইয়াতে গোটেই অভাৰঅল ৰেংক, CW টোটেল মাৰ্ক, CW মেথামেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি এনেকুৱাকৈ মাৰ্কখন দেখাব, মাৰ্কশ্বিটখন দেখাব। তাৰপিছত এইটো অপশ্যনত ক্লিক কৰিব লাগিব, your registration process is not complete, to click here to proceed, ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট তাৰপিছতে ষ্টেপ কি আহিব, ভেৰিফাই ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। ভেৰিফাই দ্য ৰেজিষ্ট্ৰেশ্যন ডাটা ইউ এণ্টাৰ্ড এট দ্য টাইম অফ CW ফৰ্ম ফিল আপ। CW ফৰ্ম ফিল আপত যিখিনি ডাটা দিয়া হৈছিলে সেইখিনি ভেৰিফিকেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ডাটা কেনট বি মডিফাই অৰ চেঞ্জ, ডেট মিনছ CW ফৰ্ম ফিল আপত যিখিনি ডাটা দিয়া হৈছিলে সেইখিনি তোমালোকে চেঞ্জ কৰিব নোৱাৰা, নাইডাৰ মডিফিকেশ্যনো কৰিব নোৱাৰা। ইউ কেন বা তোমালোকে কি কৰিব পাৰা, মোবাইল নম্বৰটো আপডেট কৰিব পাৰা, আৰু যদি প্ৰয়োজনীয় থাকে তেতিয়াহ'লে অল্টাৰনেট মোবাইল নম্বৰ এটা এড কৰিব পাৰা। এণ্ড দেন ক্লিক অন ছেভ এণ্ড কণ্টিনিউ। এনেকুৱা ধৰণৰ উইণ্ডোজ এখন খোলা যাব ৰেজিষ্ট্ৰেশ্যন ডিটেইলছত। তো ইয়াৰ পিছতে কি কৰিব লাগিব, ছেভ এণ্ড কণ্টিনিউ। ইয়াত অকল এই মোবাইল নম্বৰটো আপডেট কৰাৰ কি দিছে, সুবিধা এটা দিছে। ঠিক আছে। নেক্সট fill in communication details. Communication, enter your permanent address and communication address. ঠিক আছে, permanent address আৰু communication addressটো দিয়াৰ পিছতে after entering the address click save and continue. তো এনেকুৱা ধৰণৰ উইণ্ডোজ খোলা যাব। তো ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ আৰু ইয়াতে কৰস্পণ্ডেঞ্চ এড্ৰেছ। ঠিক আছে, দুটা যদি ছেইম হয় ইয়াতে ক্লিক কৰি দিলে গোটেইখিনি বস্তু ইয়াতে অলৰেডি আহি যাব। নেক্সট দিব লাগিব ছেভ এণ্ড কণ্টিনিউ। অ'কে, এইখিনি দিয়াৰ পিছত fill up the qualification details. For candidates who have passed 10+2 or equivalent in science stream, they have to enter 3 years diploma. They have to enter question as no. যিবোৰ ছাত্ৰ ছাত্ৰী এইবাৰ এইখিনি পইণ্ট তোমালোকে মনোযোগ দিবা, যিবোৰ ছাত্ৰ ছাত্ৰী এইবাৰ কি কৰিছে, ক্লাছ 12 পাছ কৰিছে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলে ডিপ্ল'মাত যিটো আছে সেইটোত কি দিব লাগিব, নো দিব লাগিব। এণ্টাৰ ইউৰ কোৱালিফিকেশ্যন ডিটেইলছ অফ HSLC এণ্ড ইকুইভেলেণ্ট এক্সামিনেশ্যন। এণ্টাৰ ইউৰ কোৱালিফিকেশ্যন ডিটেইলছ অফ ক্লাছ 12 or equivalent examination. After entering qualification details, click the save and continue button. তো qualification class কি দিব লাগিব, 10ৰ যিখিনি মাৰ্কশ্বিট, চাৰ্টিফিকেটৰ যিখিনি ডিটেইলছ, অবটেইন মাৰ্ক কিমান, ইনষ্টিটিউট, স্কুল কিমান, বৰ্ড, এইবোৰ দিব লাগিব। নেক্সট ক্লাছ 12ৰ এইখিনি বস্তু দিব লাগিব। তাৰপিছতে ছাবজেক্ট ৱাইজ মাৰ্কখিনি দিব লাগিব ক্লাছ 12ৰ। অ'কে, তো হেভ ইউ পাষ্ট ইউৰ কোৱালিফিকেশ্যন। অলৰেডি আমাৰ অসম বৰ্ডৰ বা CBSEৰ ৰিজাল্ট দি গৈছে, গতিকে এইখিনি অবভিয়াছলি য়েছ হ'ব। নেক্সট, যদিহে কোনোবা ছাত্ৰ ছাত্ৰীয়ে 3 বছৰৰ ডিপ্ল'মা কৰ্চ কৰিছে SCTE বৰ্ডৰ পৰা, they have to enter the 3 years diploma in engineering কুৱেশ্যনত য়েছটো দিব লাগিব। ঠিক আছে, নো আৰু য়েছ দুটা অপশ্যন থাকিব। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পাছ কৰিছে, অৰ্থাৎ তেওঁলোকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰা নাই, তেওঁলোকে ডাইৰেক্ট ক্লাছ 12 পাছৰ তাতে য়েছ নো দিব লাগিব, আৰু যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকে য়েছ দিব লাগিব।
then they will have to enter whether they have passed class 12 or equivalent in science stream or not hetu dibo laibo. Again enter qualification details of HSLC to dibo laibo, then qualification details of 3 years diploma board or etu dibo laibo thik ase. Enter your qualification details of class 12 or equivalent if applicable. After entering the qualification details কি কৰিব লাগিব এনেকুৱা ধৰণৰ উইন্ডোজখনত এইটো যিকল ছাত্ৰ ছাত্ৰী ইয়েস দি দিব যিবিলাকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে নে নাই এইটো অপচনত নো দিলে তেওঁলোকে কি ক্লাছ 10 আৰু 12 দিলে হ'ব আৰু যিবোৰ ছাত্ৰ ছাত্ৰী হসাকে ডিপ্লোমা কৰিছে তেওঁলোকে ইয়াতে ক্লিক ইয়েস দিয়াৰ পিছত ডিপ্লোমাৰ যি ইনষ্টিটিউট ব্ৰাঞ্চ ইয়াৰ অফ পাছিং CGPA সেইবোৰ দিব লাগিব ঠিক আছে তাৰপিছত এটা 7 কন্টিনিউ Step 5 আছে choose college preferences. Etia college preference for dibo lagibo. Read the instruction carefully to fill choices of college and branches. Ei instruction kini bhalke pori lobo lagibo. Thik ase? After that click on the button to mark. To ei instruction konot nu ki dise okon zoom kori dekhaisu. Fill choices option allow you to enter your selection. Please press the add yate add button ra thakibo etu yate add kori goi thakibo lagibo institute yate naam dibo lagibo yate branch kunkhon institute or kuntu branch ot koribo bisara thik ase then use up and down button to set your priorities tomalokor ekhon dhora Ahom engineering ot koribo mon prothomote to Guwahatit moi hetu first dilu then Jorhat engineering or konubar ditiyote koribo mon hetu second ot dibo lagibo kisuman gist ot koribo mon hetu third ot dibo lagibo naba kisuman ছাত্ৰ ছাত্ৰী gist ot prothomote konuba tu branch ot mon thakibo pare hetu teologe prothomot dibo lagibo ঠিক আছে তো হেই তোমালোকৰ মন পছন্দ মতে আৰু গুটেখিনি সার্কামস্টেন্স চাই লোৱা পিছত হেতু ফিল আপ কৰিবা ঠিক আছে there are 9 number of branches and 7 number of institutes ঠিক আছে total 31 টা choices আছে ইয়াতে তো হেই অনুযায়ী গুটেখিনি বস্তু এড কৰিবা গুটেখিনি এড কৰিলে কি হ'ব মানে কলেজ এখন পোৱাৰ probability টো বাঢ়ি যাব ঠিক আছে add college and branches as per your choice and set the preference order of the same as shown in the instruction ঠিক আছে after that click save and continue button এখিনি গুটে যেনেকে ইয়াতে প্ৰেফাৰেন্স টো দেখাইছে কিবাটা ব্ৰাঞ্চ কিনি দেখাইছে তাৰ পিছত কি কৰিব লাগিব save and continue after check your preference for college and branches and click on the save button এবাৰ আকৌ এবাৰ চাই ললি হল preview option টো আহিব preview টো ইয়াতে preview option টো যেতিয়া আহিব এটোহাৰ পিছত এটো save কৰি পিনে কি কৰিব লাগিব save and continue ঠিক আছে ইয়াৰ পিছত next step to hold upload the documents ki documents proyojone hobo upload all the document listed below dia ase tolot ki format should be in PDF only to gutekhini documents PDF format ot lagibo thik ase first click on the choose file button and select the documents and click on the upload button to yate choose file ot go jabo lagibo tar pisot computer ot ki khula jabo ba mobile ot jeneke kora that upload option to khula jabo dhora HSLC certificate kon dibo lage eto choose korar bisot tomaloke ki koribo lagibo upload button ot click koribo lagibo thik ase tar bisot gutekhini upload hor bisot save and continue yar pisote thakibo to ekhini already koi dilu ekhini upload korar pisot save and continue upload all the documents then click on the save and continue button etu hor pisot preview and final submit or agot ever preview kore dekhabo tomalokor data khini thike ase ne nai to preview the data entered by you very carefully and tick mark the declaration box submit your registration form by clicking the final submit to enikwa dhoroner preview dekhabo gutekhini bostu ebar punkhanopunkho hobe tomaloke sai loba code ki disa naam spelling bulul niki ko preference omu thik thak ase ne nai then board or marks omu thik ase ne nai ei gutei bor details bhalke sai mili বা যিখন ফটো দিছিলে এবোৰ যাতে ফটোৰ জাগাত সহি আহা নাই সহিৰ জাগাত ফটো আহা নাই তেনেকুৱা ধৰণৰ যেনে প্ৰবলেম নহয় সেইখিনি হোৱাৰ পিছত গুটেইখিনি চাই লৈ ডিক্লাৰেচন বক্সত ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে ইয়াতে এৰৰ মাৰ্ক এডালে দেখাইছে এইখিনি হোৱাৰ পিছত কি কৰিব লাগিব প্ৰভিজনেল সাবমিট বাটনত ক্লিক কৰিব লাগিব ঠিক আছে এন্টাৰ দা OTP sent to your registered mobile number and email ID তো তাৰ পিছতে কি আহিব registered mobile number এটা OTP আহিব আৰু email ID টো আহিব click on the verify button তো মোবাইলত যেতিয়া নাম্বাৰটোত যেতিয়া OTP টো আহিব এটো হোৱাৰ পিছত কি হ'ব ইয়াতে verify optionত ক্লিক কৰিব লাগিব ঠিক আছে next কি দিছে payment and counseling fees is 800 along with applicable bank charges ঠিক আছে 800 plus bank or kiba charge thakibo pare etu non refundable hoy counseling fees 800 hoy
ঠিক আছে এইখিনি হোৱাৰ পিছত কি কৰিব লাগিব SBI কালেক্টৰ দ্বাৰা কি কৰিব লাগিব পেমেন্ট কৰিব লাগিব ক্লিক হিয়াৰৰ কাৰণে পেমেন্টত ইয়াতে ক্লিক কৰিব লাগিব পেমেন্ট যত অপচন পেন্ডিং একচনত ইয়াতে কি কৰিব লাগিব ক্লিক কৰাৰ পিছত এখন SBI কালেক্ট খোলা যাব SBI কালেক্টখনৰ থ্ৰুৰে পইচাটো পেমেন্ট কৰিব লাগিব টকাটো তাৰপিছত SBI কালেক্টখন ডাউনলোড কৰিব লাগিব সেই ৰিসিপ্টখনৰ এটা ৰেফাৰেন্স নাম্বাৰ থাকিব পেমেন্ট ৰেফাৰেন্স নাম্বাৰ সেইটো ইয়াতে পুট কৰিব লাগিব আৰু যিখন পেমেন্ট ৰিসিপ্ট আহিব সেইখন ইয়াতে আপলোড কৰিব লাগিব দেন ইয়াতে সাবমিট ঠিক আছে এগেইন প্ৰিভিউ কৰি চাব পাৰি ঠিক আছে নেক্সট ক্যান্ডিডেট ড্যাশবোর্ড এন্ড ৰেজিষ্ট্ৰেচন ইজ কমপ্লিট সো এইখিনি হোৱাৰ পিছত গোটেইখিনি পেমেন্ট হোৱাৰ পিছত কি দেখাব ইয়াতে ফিলিং ফৰ ডকুমেন্টস আপলোডিং অৰ কমপ্লিটেডত ডাউনলোড একনলেজমেন্ট এখন ইয়াতে অপচনত দেখাব সো এটো কি কৰিব লাগিব ডাউনলোড কৰি ৰাখিব লাগিব আৰু ইয়াতে ৰিসিপ্ট যিখন আছে সেইখনো এবাৰ চাব পাৰা যে ঠিকঠাক আছে নে নাই তাৰপিছত এগেইন প্ৰিভিউ candidates can view their application form by clicking the preview button candidates can download their acknowledgement slip by clicking the download ito মই already কলো so যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তেতিয়া হলে এটা হেল্পলাইন নম্বৰ দিয়া হৈছে হেল্পলাইন নম্বৰখিনি মই কমেন্ট বক্সত দি দিম যাতে তোমালোকৰ সুবিধা হয় লগতে ভিডিঅ ডেসক্ৰিপচনটো থাকিব গতিকে ভিডিঅটি যদি ইনফৰমেটিভ লাগিল তেতিয়া হলে লাইক কৰিবা আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰিবা সকলোকে কি জনালো শুভেচ্ছা জনালো আৰু চেনেলটি সাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা ধন্যবাদ